মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে জ্ঞানৰ পোহৰৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথিখনৰ পাঠ নং 7 মানুহৰ জীৱন প্ৰণালীৰ বিকাশ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদিহে ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ পাঠ নং 7 মানুহৰ জীৱন প্ৰণালীৰ বিকাশ পাত্ৰীৰ অনুশীলনী 1 উলিয়াই লৈ চোৱা। ইয়াত চোৱা 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰত লিখিবা আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোক, পতংগ আদি সংগ্ৰহ কৰি কেঁচাই খাইছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। ইয়াৰ উত্তৰত লিখিবা আদিম মানুহে শিলৰ গুহা আৰু গছৰ খুৰুং আদিক আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল। ইয়াৰ উত্তৰত লিখিবা আদিম যুগত মানুহে শিল, জীৱ-জন্তুৰ হাড় আৰু কাঠৰ পৰা তৈৰী সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে এইবোৰ ঘঁহি অথবা ভাঙি ব্যৱহাৰৰ উপযোগী ৰূপত প্ৰস্তুত কৰি লৈছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। ইয়াৰ উত্তৰত লিখিবা আদিম মানুহে দেখিছিল যে পাহাৰত বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত ঘঁহনি খাই ফিৰিংগতিৰ সৃষ্টি কৰে। সেই পৰ্যবেক্ষণৰ পাছত তেওঁলোকে জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চাইছিল। এনেদৰে জুইৰ আৱিষ্কাৰ হৈছিল। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা ইয়াত লিখিছে চমু টোকা লিখা। ক নম্বৰত চোৱা ইয়াত লিখিছে আদিম মানুহৰ খাদ্যাভাস। ইয়াৰ উত্তৰত লিখিবা আদিম মানুহৰ খাদ্যাভাস প্ৰধানকৈ চিকাৰ আৰু সংগ্ৰহৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেনে ফল-মূল, গুটি, পাত, কেঁচা মাছ, মাংস আদি খাইছিল। পিছলৈ জুইৰ ব্যৱহাৰ শিকি তেওঁলোকে মাংস ৰান্ধিবলৈ ল'লে আৰু ইয়াৰ ফলত তেওঁলোকৰ খাদ্যাভাসৰ পৰিৱৰ্তন হ'ল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত লিখিছে আদিম মানুহৰ আশ্ৰয়স্থল। এইটো চমু টোকা লিখিবলৈ দিছে। ইয়াৰ উত্তৰত লিখিবা আদিম মানুহে প্ৰথমে প্ৰাকৃতিকভাৱে পোৱা আশ্ৰয়স্থল যেনে গুহা, গছৰ খুৰুং আদিত আশ্ৰয় লৈছিল, য'ত খাদ্য আৰু পানী সহজতে উপলব্ধ হৈছিল। লাহে লাহে আদিম মানুহে খাদ্য সংগ্ৰহ কৰিবলৈ আৰু পশুপালন কৰিবলৈ শিকিছিল, যাৰ ফলত আদিম মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। খাদ্য আৰু পানীৰ সুবিধা থকা ঠাইত কিছুমান পৰিয়াল লগ হৈ গাঁও গঠন কৰি স্থায়ী বসতি স্থাপন কৰিবলৈ বিকশিত হৈছিল। ইয়াৰ পাছত নেক্সট 3 নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। ইয়াৰ উত্তৰত লিখিবা জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ আৱিষ্কাৰে আদিম মানুহক খাদ্য ৰান্ধিবলৈ শিকাইছিল। জুইৰ দ্বাৰা তেওঁলোকে মাংস ভাজি খাব পৰা হৈছিল, যাৰ ফলত খাদ্য অধিক সুস্বাদু হৈ পৰিছিল। জুইৰ আৱিষ্কাৰে আদিম মানুহক শীতৰ পৰা ৰক্ষা কৰিছিল। জুইৰ তাপত তেওঁলোকে নিজকে গৰম কৰি ৰাখিব পাৰিছিল আৰু তেওঁলোকৰ বাসস্থানবোৰ অধিক বাসযোগ্য কৰি তুলিব পাৰিছিল। জুইয়ে আদিম মানুহক হিংস্ৰ জন্তুৰ পৰা সুৰক্ষা দিছিল। জুইৰ পোহৰ আৰু তাপৰ ভয়ত হিংস্ৰ জন্তুৱে তেওঁলোকক আক্ৰমণ কৰিবলৈ সাহস কৰা নাছিল। জুইৰ আৱিষ্কাৰ আদিম মানুহৰ ইতিহাসৰ এক যুগান্তকাৰী ঘটনা আছিল। ইয়াৰ ফলত তেওঁলোকৰ জীৱনশৈলী সম্পূৰ্ণৰূপে সলনি হৈছিল আৰু তেওঁলোকে অধিক উন্নত জীৱন যাপন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত নেক্সট তোমালোকে এইটো চেপ্টাৰৰে অনুশীলনী 2 উলিয়াই লৈ চোৱা। ইয়াত চোৱা 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল। ইয়াৰ উত্তৰত লিখিবা মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ। ইয়াৰ পাছত নেক্সট খ নম্বৰৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল।
ইয়াৰ উত্তৰত লিখিবা আদিম মানুহে খাদ্যৰ বাবে চিকাৰ আৰু সংগ্ৰহৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে খাদ্যৰ যোগান সহজ কৰিবলৈ কিছুমান জন্তুক তেওঁলোকৰ ওচৰত বান্ধি ৰাখিবলৈ ল'লে আৰু এনেদৰে লাহে লাহে পশুপালনৰ যুগ আৰম্ভ হ'ল। ইয়াৰ পাছত নেক্সট 2 নম্বৰ প্ৰশ্নটিত চোৱাত লিখিছে কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল। ইয়াৰ উত্তৰত লিখিবা আদিম মানুহে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য'ত পেলাই দিয়া হয় তাতে পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল। এনেদৰেই কৃষিৰ আৰম্ভণি হয়। সময়ৰ লগে লগে কৃষি পদ্ধতি উন্নত হ'ল আৰু ই এক মুখ্য জীৱিকা হিচাপে পৰিগণিত হ'ল। ইয়াৰ পাছত নেক্সট ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 3 নম্বৰ অনুশীলনীটো উলিয়াই লৈ চোৱা। 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত লিখিছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। ইয়াৰ উত্তৰত লিখিবা কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতে আদিম লোকসকলে জীৱ-জন্তুৰ পৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ জাৰুৱা জনগোষ্ঠীয়ে এতিয়াও চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল। ইয়াৰ উত্তৰত লিখিবা জীৱ-জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য। তেতিয়া আজিৰ দৰে পানী কঢ়োৱাৰ সুবিধাও নাছিল। সেয়েহে সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। এইদৰে নৈ নিজৰা আদিৰ সমীপত গাঁওবোৰ গঢ়ি উঠিছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰত লিখিবা মানুহে প্ৰথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকে মাটিৰে পাত্ৰ তৈয়াৰ কৰি তাপত শুকাইছিল। ইয়াৰ পাছত নেক্সট 19 নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল। ইয়াৰ উত্তৰত লিখিবা চকাৰ ব্যৱহাৰে আদিম মানুহৰ বস্তু বাহিনীৰ আদান প্ৰদানৰ ক্ষেত্ৰত কষ্ট লাঘৱ কৰাৰ লগতে সময়ো ৰাহি কৰিছিল। ইয়াৰ পাছত নেক্সট তোমালোকে 4 নম্বৰ অনুশীলনীত চোৱা ইয়াত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰত চোৱা ইয়াত লিখিছে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল। ইয়াৰ উত্তৰত লিখিবা যেতিয়া মানুহে অধিক খাদ্য বা সামগ্ৰী উৎপাদন কৰিবলৈ ধৰে তেতিয়া তেওঁলোকে সেইবোৰ আন লোকৰ সৈতে অন্যান্য বস্তুৰ বিনিময়ত দিছিল। এইভাৱে বিনিময় প্ৰথাৰ আৰম্ভণি হৈছিল। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল। ইয়াৰ উত্তৰত লিখিবা বিনিময় ব্যৱস্থাৰ ফলত মানুহে কোনো নিৰ্দিষ্ট স্থানত সামগ্ৰী লেনদেন কৰিবলৈ কেতবোৰ সুচল ঠাই বাছি লৈছিল। এই স্থানসমূহ কালক্ৰমে বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল। ইয়াৰ পাছত নেক্সট একেবাৰে শেষৰ 3 নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত লিখিবা ভাৰতত আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে বেলান উপত্যকা উত্তৰ প্ৰদেশ, মিৰ্জাপুৰ উত্তৰ প্ৰদেশ, বাগুৰ ৰাজস্থান আৰু বুৰজহুম কাশ্মীৰ। ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।